প্ৰাগ নিউজৰ এডিটৰ ইন চিফ প্ৰশান্ত ৰাজগুৰু আমাৰ আমবাৰীলৈ আহিব, কিয় আহিব, ক'ত আহিব আৰু কেতিয়া আহিব আমি আপোনালোক সবিশেষ জনাই আছোঁ। আপোনালোকে নিশ্চয় জানে অসমৰ সংবাদ জগতৰ এটি চিনাকি নাম হ'ল প্ৰশান্ত ৰাজগুৰু। যথেষ্ট ছিনিয়ৰ এজন জাৰ্নেলিষ্ট, অসমত যথেষ্ট জেগাৰ সুনাম আছে। সেই ব্যক্তিগৰাকী আমবাৰীলৈ আহিব, কথাটো আমাৰ কাৰণে গৌৰৱৰ বিষয়, যথেষ্ট আনন্দৰ বিষয়। আমি আপোনালোকক সবিশেষ জনাই আছোঁ প্ৰশান্ত ৰাজগুৰু কেতিয়া আৰু ক'ত আহিব, কিয় আহিব। আমাৰ লগত আছে ছালেহ আহমদ ছাৰ, আমাৰ বৰা ছাৰ আছে, তেখেতসকলে আপোনাক অৱগত কৰাব। অসমৰ এজন ছিনিয়ৰ জাৰ্নেলিষ্ট ছাৰ, সংবাদ মাধ্যমত তেখেতৰ যথেষ্ট সুনাম আছে। এই সুবিধাতে আপোনাৰ লগতে সমূহ আমবাৰী তিনিআলি বজাৰ আৰু ইয়াৰ ওচৰ পাজৰৰ বৃহত্তৰ আমবাৰী অঞ্চলৰ সমূহ ৰাইজক আমি জনাওঁ যে আমাৰ আমবাৰী বজাৰৰ বুকুতে আমাৰ মৌলানা আজাদ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ যিটো নৱনিৰ্মিত ভৱন, এই ভৱনটিৰ উদ্বোধনৰ উপলক্ষে অহা 10 মে তাৰিখে আমি এখন অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানতে আমি কেইবাজনো অসমৰ বিশিষ্ট ব্যক্তিক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, তেখেতকো আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু অতি আনন্দৰ বিষয় যে তেখেতৰ দৰে এজন নামজ্বলা সাংবাদিক আমাৰ এই ভিতৰুৱা অঞ্চলত আহিব বুলি তেখেতে আমাক কথা দিছে। পুৱা 10 বজাৰ পৰাই আমাৰ শনিবাৰৰ এই অনুষ্ঠানটি আৰম্ভ হ'ব। তাৰ লগে লগে আৰু কেইবাজনো বিশিষ্ট অতিথি আমাৰ এই সভাখনলৈ আহিব। সেইসকল শিক্ষাপ্ৰেমী বিশিষ্ট অতিথিৰ ভিতৰত উল্লেখযোগ্য হ'ল নগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ নৱ মহন্তদেৱ, তাৰোপৰি হোজাই আৰু লংকাৰো 2-3জন বিশিষ্ট অতিথি হিচাপে 2-3জন সমাজসেৱীকো আমি নিমন্ত্ৰণ কৰিছোঁ। আমবাৰী বৃহত্তৰ আমবাৰী অঞ্চলৰ সমূহ ৰাইজক আৰু আমাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক সকলোকে এই অনুষ্ঠানটিলৈ আমি সাদৰেৰে আমন্ত্ৰণ জনালোঁ, যাতে আমাৰ অনুষ্ঠানটি সফল কৰি তোলে, আমাক উৎসাহিত কৰে। এখন নতুন বিদ্যালয় আমি খুলিছোঁ, আমাক প্ৰেৰণা আৰু উৎসাহ দিব বুলি আমবাৰীবাসী ৰাইজৰ ওচৰত আমি এই BBN লাইভৰ জৰিয়তে আমি নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। অহা শনিবাৰে 10 বজাৰ পৰা ছাৰে নিশ্চয় উল্লেখ কৰিছে বহুকেইজন অতিথি আহিব ইয়াত, আমাৰ হোজাইৰো কেইজনমান বিশিষ্ট ব্যক্তি আহিব। গতিকে উক্ত অনুষ্ঠানত আপোনালোক সকলোৰে উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ। আৰু সকলো আহক। আমাৰ আমবাৰী বজাৰৰ পশ্চিমফালে যিখন নতুন স্কুল হৈছে মৌলানা আজাদ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ব্লক বিত, ইয়াত অনুষ্ঠানটো হ'ব ছাৰ। বেলেগ আৰু কিবা প্ৰগ্ৰাম আছে নে? আমাৰ বেলেগ আৰু এটা প্ৰগ্ৰাম আছে। বিশেষকৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HS ছেকেণ্ড ইয়াৰত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকলকে আমি সম্বৰ্ধনা জনাম। আৰু বিশেষকৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ এই অঞ্চলৰ সমূহ ৰাইজক, শিক্ষিত ৰাইজক, অভিভাৱকসকলক বা আমাৰ যিসকল মুৰব্বীসকল আছে, জ্যেষ্ঠ ব্যক্তিসকল আছে, সেই সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ অনুষ্ঠানটোলৈ আহক আৰু আমাক উৎসাহিত কৰক। অ'কে, ধন্যবাদ। আৰু আমিও আশা কৰিছোঁ আপোনালোক সকলোক উক্ত অনুষ্ঠানত, অৰ্থাৎ মাজত আৰু এদিন আছে, অহা শনিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা এই